মাননীয় উপদেষ্টা মহোদয়, ৰূপান্তৰিত অজুহাতত 2021 চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত মাদ্ৰাছা শিক্ষক এইটো জিঅ'ৰ উত্থাপন কৰিব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। উপদেষ্টা মহোদয়, শিক্ষাখণ্ডৰ বিশেষ অৰিহণা যোগোৱা ঐতিহাসিক মাদ্ৰাছা শিক্ষা বিলুপ্তি চৰকাৰী সিদ্ধান্তৰ বাবে মাদ্ৰাছা পৰিষদৰ পৰা স্বীকৃতিপ্ৰাপ্ত বৰ্তমানৰ পৰিৱৰ্তিত এবি স্কুল আৰু হাইস্কুলবোৰৰ 2004, 2005, 2006 চনত স্বীকৃতিপ্ৰাপ্ত এই বিদ্যালয়সমূহ স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহে বিত্তীয় সাহায্য পাই থকা অৱস্থাত এই মাদ্ৰাছাসমূহ ৰূপান্তৰিত কৰা হৈছে সাধাৰণ বিদ্যালয়লৈ। এই মাদ্ৰাছা স্কুলসমূহ অধ্যয়ন কৰি অসমৰ বিভিন্ন ঠাইত ডক্টৰ ইঞ্জিনিয়াৰ শিক্ষক ৰাজনীতিবিদ জন্ম হৈছে। 2013 চনৰ পৰা 2019 চনলৈ মুঠ 5বাৰকৈ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বাছনি হৈ বিত্ত বিভাগত অনুমোদনৰ বাবে অপেক্ষাকৃত 162খন এমই আৰু হাইস্কুলৰ 1670 জন শিক্ষক কৰ্মচাৰী প্ৰাধিকৰণ তেওঁলোকৰ পদসমূহ প্ৰাধিকৰণ কৰা নহ'ল। এইটো অতি দুৰ্ভাগ্যজনক আৰু অমানৱীয়। উপদেষ্টা মহোদয়, 2006 চনৰ আগলৈকে স্বীকৃতিপ্ৰাপ্ত অন্য শিক্ষানুষ্ঠানবোৰৰ নিযুক্তি আৰু টিউটৰ হিচাপে আৰ্থিক সকাহ দিয়া হ'ল, কিন্তু মাদ্ৰাছাৰ শিক্ষাৰ শিক্ষকসকলৰ ক্ষেত্ৰত সেইটো কৰা নহ'ল। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এটা বৈষম্য আচৰণ কৰা হৈছে বুলি আমি অনুমান কৰিছোঁ। কিন্তু 2006 চনৰ স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণৰূপে বৈষম্য হৈছে। গতিকে আমি এইটো কামনা কৰোঁ এই বৈষম্যমূলক নীতি পৰিহাৰ কৰি সবকা সাথ সবকা বিকাশ যিটো চৰকাৰৰ শ্লোগান সেইটো যাতে কাৰ্যকৰী কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। অসমৰ মাদ্ৰাছা পৰিষদৰ পৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়বোৰক ৰূপান্তৰিত কৰা অজুহাতত তেওঁলোকক বঞ্চিত কৰা হ'ল। ৰিপিলিং এক্ট 2020ৰ জৰিয়তে মাদ্ৰাছা প্ৰাধিকৰণ আইনসমূহ বাতিল কৰিলে হয়। ৰিপিলিং আইনৰ অধীনত 2020ত এই আইনটো বাতিল কৰিলে, কিন্তু ইয়াৰ পৰিৱৰ্তিত আইন প্ৰণয়ন কৰি এই মাদ্ৰাছা শিক্ষকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ বিবেচনা কৰা নহ'ল। গতিকে এই প্ৰাধিকৰণৰ পৰিৱৰ্তে বেলেগ এখন আইন প্ৰণয়ন কৰি হ'লেও তেওঁলোকক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাদ্ৰাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰি ছাত্ৰ-ছাত্ৰীসকলক ডক্টৰ ইঞ্জিনিয়াৰ সৃষ্টিৰ শিক্ষাৰে আগুৱাই নিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ ৰূপায়ণ কৰাৰ বাবে মই শিক্ষামন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আজি এই মাদ্ৰাছাসমূহ কনভাৰ্ট কৰি বিদ্যালয়লৈ লৈ যোৱা হ'ল, কিন্তু বিদ্যালয়লৈ লৈ যোৱাৰ পিছতো আজিলৈকে শিক্ষকসকলক টিউটৰ হিচাপেও তেওঁলোকক নিযুক্তি দিয়া নহ'ল। গতিকে 2004 আৰু 2005 চনৰ যি স্বীকৃতিপ্ৰাপ্ত সাধাৰণ বিদ্যালয় 2021 চনত টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছিলে। গতিকে মাদ্ৰাছা ৰূপান্তৰিত মাদ্ৰাছাসমূহ 2004-05 চনৰ যিবিলাক স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় শিক্ষকসকল আছে তেওঁলোকক টিউটৰ হিচাপে ল'ব লাগে। প্ৰয়োজনৰ ৰিপিলিং এক্টৰ জৰিয়তে মাদ্ৰাছা প্ৰাধিকৰণৰ সকলো আইন বাতিল কৰা হৈছে। চলিত বিধানসভাত এই আইনখন সংশোধন কৰাৰ সংশোধনী ব্যৱস্থা লৈছে। কনভাৰ্ট স্কুলসমূহ সম্বন্ধে যি অনুচ্ছেদ এটা অনুচ্ছেদ সংযোজন কৰি হ'লেও কনভাৰ্ট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা বাবে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱা এইসকলে বছৰ বছৰ ধৰি তেওঁলোকে শিক্ষাদান কৰি আজি তেওঁলোকে হাহাকাৰ অৱস্থাত পৰি আছে। তেওঁলোকৰ এটা পৰিয়াল আছে, তেওঁলোকৰ এটা পৰিয়াল লৈ তেওঁলোকে চলি আছে। সেই পৰিয়ালটো আজি ভৰণ পোষণ দিব পৰা অৱস্থা নাইকিয়া হৈ গৈছে। আজি যিসকলে হাজিৰা কাম কৰে তেওঁলোকে এটা দৰমহা পায়, পৰিয়ালটো চলাই দিব পাৰে। আজি এই যিসকল শিক্ষাগুৰুৱে শিক্ষাদান বছৰৰ পৰা বছৰ ধৰি শিক্ষা গ্ৰহণ কৰি শিক্ষাদান দি আহিছে, তেওঁলোকে তাৰ বিনিময় দিব নাপাৰে। আজি তেওঁলোকৰ পৰিয়াললৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গতিকে মানৱতাৰ দৃষ্টিত এই অসহায় এই দুৰ্গত এই শিক্ষকসকলৰ ক্ষেত্ৰত
নিযুক্তিৰ ব্যৱস্থা কৰা হয় তাৰ কাৰণে আপোনাৰ জৰিয়তে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছো।